শদিয়াৰ কুন্তিল নদীৰ বুকুত পুনৰ অঘটন। কালি বিয়লি শদিয়াৰ পাগলাম গাঁৱৰ 4জন ছাত্ৰ কুন্তিল নদীত ডুব গৈ নিখোজ হৈ থকাৰ পিছত দুজনৰ মৃতদেহ কালি সন্ধিয়াৰ ভাগত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে আন দুজনৰ সন্ধানত আজি পুৱাৰ পৰা এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছিল। এই উদ্ধাৰ অভিযানত ব্যস্ত হৈ থকা এছডিআৰএফৰ দুজন জোৱান আজি কুন্তিল নদীৰ বুকুত ডুব যায়। পিছত এছডিআৰএফৰ তৎপৰতাত দুইজনকে উদ্ধাৰ কৰে। ইয়াৰে কুশল হাজৰিকা নামৰ জোৱানজনৰ অৱস্থা সংকটজনক। জোৱানজনক শদিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। নামি যোৱাৰ পিছত দেখিলোঁ তাহাঁতে অলপ আনকমফৰ্টেবল হ'ল পানী তলত। তেতিয়া তাহাঁতে এজনে মাস্কটো খুলি গ'ল। মাস্কটো খুলি যোৱাৰ পিছত ই মানে গৈ মানে পানী তললৈ গুচি গ'ল। তেতিয়া মানুহটো দেখা দেখি নাই। তাৰপিছত যেতিয়া নেক্সট টাইম মই দেখিলোঁ, মই ডাইৰেক্ট জাপ মাৰি দিলোঁ। জাপ মাৰি দিয়াৰ পিছত মই উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। আৰু যেনে দুজন আছিলে দুজন একেলগে ডাইভিং মানে ডাইভিং কৰি আছিলে। ডাইভিং কৰাৰ পিছত আৰু মই ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।